আজি তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হয় অনুষ্ঠানটোৰ। এই অনুষ্ঠানটোত সদ্যপ্ৰয়াত অসমীয়াৰ হিয়াৰবথু জুবিন গাৰ্গ, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা, গীতিকাৰ সৈয়দ ছাদুল্লাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সত্ৰীয়া ভাৰতনাট্যম নৃত্যৰে ছাত্ৰ-ছাত্ৰীসকলে জীপাল কৰি তোলে অনুষ্ঠানখনি। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী, পদ্মশ্ৰী ব্যনাচাৰ্য ঘনকান্ত বৰা, কণ্ঠশিল্পী মনীষা হাজৰিকা, লেখিকা মঞ্জুলা বৰুৱা, অভিনেতা অতুল পাচনিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত শৰাই নাহৰ গছৰ পুলিৰ লগতে একোখনকৈ ফুলাম গামোচাৰে বিশিষ্ট অতিথিকেইজনক সম্বৰ্ধনা জনোৱা হয়। তাৰ পাছতে তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ কণ শিশুসকলে জুবিন গাৰ্গৰ গীতত নৃত্য প্ৰদৰ্শন কৰে। নমস্কাৰ, আজি আমাৰ তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ তৃতীয় বাৰ্ষিক অনুষ্ঠান আমি আজি পাতিব ওলাইছোঁ। আৰু আজি আমি সৌভাগ্য যে আজিৰ দিনটোতে শিশু দিৱস উদযাপনো কৰিছোঁ, যিহেতু আজি 14 নৱেম্বৰ। গতিকে দুয়োটাই সংগতি ৰাখি আমি আজি আয়োজন কৰিছোঁ। আৰু আমি ইয়াত আমন্ত্ৰিত অতিথি হিচাপে আমাৰ গুৰু যতীন গোস্বামী ছাৰ আৰু ঘনকান্ত বৰা ছাৰ, আমাৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউ আৰু ৰঞ্জুমণি বাইদেউ আৰু অতুল পাচনি দাদা, তেখেতসকলকো আমি আমন্ত্ৰিত কৰি আহিছোঁ আজি। আৰু লগতে শিশু দিৱস যিহেতু আজিৰ দিনটোত, গতিকে আমাৰ শিশু শিল্পী হিচাপে আমাৰ সকলোৱে পৰিচিত আমাৰ মৰমৰ আশ্বাস আয়ুষ্মানক আমি আজি আমন্ত্ৰিত কৰিছোঁ। তেওঁৰ এটি গীতেৰে আমি আজি আৰম্ভণি এটা কৰিম বুলি ভাবিছোঁ, আমি যিহেতু আজি শিশু দিৱস। আৰু লগতে আমি প্ৰথম যদি আমাৰ হিয়াৰমথু জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা গুচি গ'ল, কিন্তু আমাৰ হৃদয়ত সদায় থাকিব তেখেত আমাৰ হৃদয়ে। গতিকে তেখেতে ভাল পোৱা এটি গীত মায়াবিনী, সেই গীতেৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি আমাৰ নৃত্যৰ দ্বাৰা আজি আমি পৰিৱেশন কৰিব। আমাৰ ছেমি ক্লাছিকৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে, কণমানি ছাত্ৰসকলে তেওঁলোকে আজি পৰিৱেশন কৰিব। আৰু তাৰপিছতে আমাৰ এনুৱেল ফাংচনৰ কাৰণে যিখিনি আমাৰ সত্ৰীয়া বিভাগ, ভাৰতনাট্যমৰ আৰু ৱেষ্টাৰ্ণৰ যিখিনি আছে আমাৰ, তেওঁলোকে প্ৰত্যেকে তেওঁলোকৰ বিভাগে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ আজি অনুষ্ঠানত পৰিৱেশন কৰিব। আৰু বাকী আৰু এটা আমাৰ এটা ছাৰপ্ৰাইজ এটা আজি আছে দেই, শিশু দিৱস হিচাপে, যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ মাসকলে আজি পৰিৱেশন কৰিব তেওঁলোকৰ কাৰণে এটি নৃত্য। আৰু আমাৰ টিচাৰ ষ্টাফখিনিও আজি কিন্তু তেওঁলোকৰ কাৰণে এটি নৃত্য তেওঁলোকৰ কাৰণে শিশুসকলৰ কাৰণে আজি পৰিৱেশন কৰিব। সেইটো আমাৰ তেওঁলোকৰ কাৰণে ছাৰপ্ৰাইজ আৰু সেয়ে। আৰু আপোনালোকে ইয়ালৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আপোনালোকৰ সহায় সহযোগিতা যাতে আমি সদায় পাই থাকোঁ, আপোনালোক সকলোলৈ বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। গুৱাহাটীৰ পৰা ৰীমা শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।